দাদা চাহ হ'ব? হ'ব দাদা, হ'ব। 1 কাপ ফিকা চাহ দিবচোন। বিস্কুট এটাও দিব দেই। লৈ লৈছো। দেখিলা তাক? তই মোৰ পৰা পলাই থাকিব লাগে নে? কাৰ পৰা লুকাইছ? তই লুকাইছ কাৰ পৰা? তই লুকাইছ কাৰ পৰা? তই মোক ভাবিছ কি বুলি? তই যদি ডালে ডালে নহয় অমুকা পাতে পাতে তোৰ দোকানটো গণেশগুৰিতহে আছিল। খুব বেয়া এই নহয় ইয়াত এতিয়া পিছে কেনেকা চলিছে বিজনেছ? দেখা পাইছে থাকেই এইবিলাক থাকেই। পিছে হেৰি নহয় মোৰ 5,000 টকাটো যে আছিল কিহৰ? মইতো আপোনাক কিছুৱে 5,000। কিহৰ 5,000 দিছিলি তই? তোৰ লোনটো কোনে কৰি দিলে? আপুনিয়ে দিছে। তেনেহলে তই এটা কথা ক, তই পঢ়া জানো নে লিখা জানো? নাজান? তোৰ বেংকত কোনোবা চিনাকি আছে নেকি? হা কোনে কৰি দিলে তোক ইমানবোৰ কাম? আপুনিয়ে দিছে। মোৰ পাইপৰ পইচা কেইটা তই নিদিয় কেলে? 25,000 টকাৰ লোন হে, মই যদি আপোনাক 10,000 দিবই লাগে, মোৰ ক'ত থাকিব? এতিয়া হিচাপত আহি গলি না? ব্যৱসায় কৰিছ তই এটা কথা কচোন, হা তোক এই যদি কাম বিলাকত মই সহায় নকৰো তোৰতো উপায় নাই, আৰু তোৰ ভৱিষ্যতে সহায় লাগিব নালাগে? তোৰ সহায় লাগিব দোকানী মানুহ কিয় নালাগিব? লোনটো ল'বই লাগিব আৰু দোকান বঢ়াব লাগিব। তই যদি এই ধৰণে দাম দৰ কৰি থাক তোক ভৱিষ্যতে কোনেও সহায় কৰি নিদিয়ে, মই তোক কৈ দিম বুজিলি? এটা কাম কৰ, 5,000 নালাগে, নিজৰ মানুহ টকা 3,000 দে। ইমান জোৰকে ধৰি নাথাকিব আৰু মইতো ঘূৰাই দিব লাগিব না, বেংকক ঘূৰাই দিব লাগিব পইচা। ৰেহাই দিয়াই দিম। কি ৰেহাইও হয় নেকি? আকৌনো তই পইচা দিব নালাগে নহয়, মই তোক ৰেহাই কৰাই দিম লোনটো। দাদা ৰ'বচোন দেই, মই কথা এটা কওঁ, বেয়া নাপাব। তুমি কোনে? মই ষ্টুডেণ্ট, ইয়াতে কোচিং কৰি আছো বেংকৰ। তেওঁ যে আপুনি যে কৈ আছে তেওঁৰ লোনটো আপুনি ৰেহাই কৰি দিব, তেওঁতো এনেকে চিভিল বেয়া হৈ যাব। হয় নেকি? আপুনিতো চিভিলৰ কথাটো আজিকালি চবেই গম পায়। আপুনি কি বেংকত কাম কৰে? মই বেংকৰ এজেণ্ট। কি ৰিকভাৰী এজেণ্ট? মই অল এজেণ্ট, চব কাম কৰো। মই জনাততো বেংকৰ কোনো এজেণ্ট নাথাকে। থাকে, এইবিলাক কথা কোচিং চেণ্টাৰত নিশিকায়। বেংকৰ মেনেজাৰৰ পাৱাৰ থাকে, বুজিলা? বেংকৰ মেনেজাৰে কামত সুবিধাৰ কাৰণে এজেণ্ট লগ কৰিব পাৰে। মোৰ লগৰ এটাও বেংকত কাম কৰে, মোৰতো তাৰ লগত কথা পতা হৈ থাকে। সিটো কয় কোনো বেংকত এজেণ্ট ল'ব নোৱাৰে বুলি। তোমাৰ লগৰটো সৰু ব্ৰাঞ্চ এটাত কাম কৰে, এইখন গুৱাহাটী হয়, ইয়াত ব্ৰাঞ্চ ডাঙৰ ডাঙৰ, ইয়াত কাষ্টমাৰ ধেৰ, মানুহ ধেৰ, বেংকৰ ষ্টাফ নাই। হা আমাৰ নিচিনা মানুহ হ'লে বেংকে কাম কৰিবই নোৱাৰে। আৰু এটা কথা তোমাক কৈ থৈছো, বেংকৰ ষ্টাফ হওক মেনেজাৰ হওক 10 বছৰত 4-5 বাৰ সলনি হয়। আমি এই 10 বছৰ দিন ধৰি বেংকত কাম কৰি আছো, দেখিছ নহয়? দেখিছ এই নতুন মেনেজাৰ আহিছে। আমি ক'তো যোৱাই নাই। নতুন মেনেজাৰ নতুন মেনেজাৰ অহা বুলি শুনা পাইছো। নতুন মেনেজাৰ মই যোৱা নাই, কৰা নাই। নাই এই বিৰাট ডিষ্ট্ৰিক্ট এই আৰম্ভণিতে অকমান দেখাব ডিষ্ট্ৰিক্ট, বুজি পাইছ নাই? পিছত চব মেনেজাৰ যায়, পানী আমিবোৰ গ'লেই হ'ল। নহয় এই আমাৰ লোক এই পূৰ্তন নটিচ দিছে নহয়। মাত তোক মাত এই দুলু এই পিনে আছো, এই ৰঞ্জিত দাই মাতিছে। এই পূৰ্তন নটিচখন লৈ আহিছে। হয়নে? এইয়া এইখন লোক আদালতৰ নটিচ, বুজি পাইছ নাই? তই কিস্তি দিয়া নাই লোনটো, NPA হৈ গ'ল। NPA মানে বেংকৰ ৰেকৰ্ডত তোৰ নামটো একদম বেয়া হয়। এতিয়া মানে তই কোৰ্টৰ নটিচখন যেতিয়া আহিলেই তই হেৰি কৰিবি,
চেটেল কৰাই দিব পাৰিম দে কিমানমান পৰিব এনে? চাওঁ এই দেখিছনে 23,000 টকা 23,000 টকাৰ নটিচ আহিছে তোলে মই মেনেজাৰৰ লগত পাতি 10,000 থৈ দিম বুজিলি মোক 10 এটা দিবি আৰু তেতিয়াহ'লে মোৰ হাতত একোৱে নাথাকিব কোৱা কেলে 3,000 টকা ডাইৰেক্ট প্ৰফিট তোৰ 3,000 টকাটো থাকিল নাই লগতে কোৰ্ট কেছাৰী কাম নাই তোৰ গোটেই ঝামেলাৰ পৰা মুক্তি আৰু নহ'লে এইখন নটিচ লৈ তই জেল হ'ব জেল হ'ব নেকি জেল ফাঁচিও হ'ব পাৰে 23 টকাৰ কাৰণে মানুহৰ ফাঁচি হৈ আছে তই 23,000 টকাৰ কথা কৈছ তুমি আহি আছা কেলে আপুনি কি অসম্ভৱ কথা কৈ আছে কেলে নাই হোৱা নেকি জেল কি লোকৰ আদালততো লোনৰ কম্প্ৰমাইজ আৰু ছেটেলমেণ্টৰহে কাম হয় তাত কোনো ফাঁচি বা জেইলৰ কথাটো নাহে এই কোচিং চেণ্টাৰৰ কথা শুনি নাথাকিবি বুজিছ নাই হ'ব পাৰে জেলো হ'ব পাৰে ফাঁচিও হ'ব পাৰে আপুনি খালি আপোনাৰ যদি লোন ৰেহাই হয় আপুনি ক'তো লোন নাপাব দেই আৰু লোন নাপাম পিছত অমুকা কলৈ গলো আছো নহয় কৰাই দিম তোৰ এইটোত নহয় বেলেগত কৰাই দিম তোৰ মই তই মোৰ কথা শুনিবি হেৰি কৰ তই এইখন লৈ আছো দেখিলা হেল্ল' ইয়াতে অকণমান ডাউট নিচিনা হৈছে বাৰু তোৰ বেংকৰ পৰা কেতিয়া পইচাখিনি সোমাব গম পোৱা নাই বাইদেউ সময় লাগিব চাগে ভাইটিক আহিব দিছো তুমি বেংকত সুধিছানে কিমান পইচা সোমাব বা তোমাৰ মই এতিয়ালৈ গমেই পোৱা নাই তেখেতৰ পাছবুকতো আপডেট নাই আৰু কিমান পইচা আছিলে হিচাপো নিদিছিলে নাই নহয় ঠিক আছে বাৰু তেতিয়াহ'লে তুমি এটা কাম কৰিবা যেতিয়াই পইচাখিনি আহিব তোমাক তুমি মোলৈ ফোন এটা মাৰিবা নিশ্চয় মই গুচি আহিম তেতিয়া হ'ব ঠিক আছে হ'ব হয় নাই মই কোনো ইনভেষ্টমেণ্ট আছে আমাৰ এখন ফৰ্ম আছে তাৰ নামটো হৈছে তোমাৰ ধনলক্ষ্মী ইনভেষ্টমেণ্ট আছে 3 মাহত যদি ৰাখে 2 গুণ বাঢ়ি যাব 5 মাহ ৰাখে তাতে 3 গুণ বাঢ়িব আৰু এবছৰ ৰাখিলেতো 10 গুণে বাঢ়িব বাইদেউ ৰ'বচোন ৰ'ব কি এবছৰত 10 গুণ বেংকত দেখোন 10 বছৰত হ'লে 2 গুণ হয় বেংকততো আপোনাৰ ইণ্টাৰেষ্ট দিয়ে আৰু আমাৰতো ইয়াতে অপশ্যন ট্ৰেডিং কৰোঁ তাতে যদি আপুনি ইনভেষ্টমেণ্টটো কৰে তাতে আপোনাৰ 10 বছৰটো নালাগে এদিনো কেতিয়াবা যদি আপোনাৰ ভাল থাকে তেতিয়াহ'লে 10 গুণ বাঢ়িব বা এদিনতে ভূমিকাত লগাইছে নেকি নাই লগোৱা নাই কিন্তু পইচাখিনি আহিলে মোক যে অসম্ভৱ যেন লাগিছে দেই হোৱাই নাই সময়ে হোৱা নাই হ'ব দিয়া আমাৰ এই ৰঞ্জিত দাক চাব পাৰা কোন ৰঞ্জিতা মণি কোৱা নমস্কাৰ মই বেংকৰ মেনেজাৰ তুমি এইটো জানিব লাগিব কামটো ডাঙৰ তোমাৰ ইঞ্চুৰেঞ্চৰ পইচা আহিব লাগিবতো কৰাই দিম দে কৰাই দিম তুমি খালি কিবা এটা খৰচা এটা দিব লাগিব পইচা মানে তাৰ কিমান 10% এটা দি দিবা 10% মই কিমান পাম তুমি ধেৰ পাবা তুমি 3 লাখ টকা পাবা মাত্ৰ 10% এটা দিলে বাইদেউ শুনকচোন আপোনাৰ হাজবেণ্ডৰ একাউণ্টত নমিনি দিয়া আছিলে নে হয় নমিনি মোৰে দিয়া আছিলে যদি নমিনি দিয়া আছে তেওঁ কোৱা মতে ইমান বিশেষ কাগজ পত্ৰৰ দৰকাৰ নাই ডেথ চাৰ্টিফিকেট হ'লে হ'ব চেণ্টাৰ নহয় জানো তুমি বৰ মানে য'তে ত'তে মাতি নাথাকিবা তুমি এটা কথা গম পোৱা নোপোৱা
যে FIR লাগিব, পোষ্টমৰ্টেম ৰিপৰ্ট লাগিব, এফিডেভিট 4-5টা লাগিব, কোনে কৰিব? তথাপি ইমান পইচা নালাগে দেই বাইদেউ। এতিয়া এটা কথাকে বাৰে প্ৰতি কৈ নাথাকিবা, বুজিছা নাই? এই কামটোত মই কিমান অহা যোৱা কৰিব লাগিব, মোৰ সময় খৰচা আছে, পইচা খৰচা আছে, কনচালটেশ্যন ফিজ, শুনিছা নাই শব্দটো? তথাপিও বাইদেউ মোৰ সন্দেহ লাগিছে দেই। হেৰি তুমি ভনী, বুজিছা নাই? আৰু তোমাৰ যদি ইমানে সন্দেহ লাগিছে, ভনী যোৱা লৈ যোৱা বেংকলৈ, কাম কৰাই দিয়া, চাওক ব'লা যোৱা। কথা ক'বলৈ আহে এইবোৰ দেখিছা? এইবোৰ হৈছে লেকচাৰ দিয়া মানুহ, আমি কামৰ মানুহ। সিহঁতৰ ভাষণ শুনি লাভ নাই। আপোনাক মই দেখা আহিলে মই চিত্ৰৰঞ্জন। হয় হয় হয়, মই নয়নক ফোন কৰিছিলোঁ। নয়নে কৈছিলে তুমি ইয়াতে যোগাযোগৰ কথা পাতিছিলে, কোনোবাই বোলে কোনোবা ৰঞ্জিত নামৰ কোনোবাই বোলে অলপ ভুল বিভেদ দেখি আছিলে। হয় ছাৰ, ইয়াতে মানুহ এজনে মিডিল মেনজনে দৰে কাম কৰা যেন পালো। তাৰপিছত অকমান গম পালো কি যে আপোনালোকৰ বেংকৰে হয়। কোন? সেই তাত দেখিছে যে প্ৰকাণ্ড মানুহ এজন, এইজন বগা চাৰ্ট পিন্ধা, তেওঁহে। কি কৰি আছে ইয়াত? তেওঁ মিডিল মেনৰ কাম কৰি আছে। তাৰপিছত গম পালো কি যে তেওঁ আপোনালোকৰ বেংকৰে হয়, সেইটো কাৰণে মই নয়নক ফোন কৰিলো। ছাৰ একেলগে দেখা পাইছোঁ এখেতক, মানে বেংকৰ হৈ কাম তেখেতে বহুত কৰে, মানে বহুত মানুহৰ লগত যোগাযোগ দেখা পাইছোঁ মই এখেতক। আপোনালোকে মই বেংকৰ মেইন মানুহ, একদম মেইন। সৰুটো আকৌ টকা আছে লোন ল'বা মানে এনেই খৰচা এটা হয় আৰু 50টা দিলে হ'ল। 50,000 ইমান কাম আছে বেংকত, মেনেজাৰত দিব লাগিব, এচিষ্টেণ্ট মেনেজাৰত দিব লাগিব, ষ্টাফত চিষ্টেম বনোৱা আছে, নহ'লে নাথাকে এইটো। মেনেজাৰটো দেখিলে বিল অফিচৰেও পইচা মই তুমি নুবুজা কেলে চবে খবৰকে ছাৰ একদম ভাল আপোনাক ছাৰ কৈ আছো, চবকে কৈ আছো মই যে আমাৰ এই ছাৰ একদম পটাপট কাম কৰি দিয়ে। অকমান সহায় কৰি দিলো আৰু মই বৰ ভাল মানুহ নহয়। এই আপোনাক পইচা দিয়া কথা কৈ আছিলে, পইচা দিয়া কথা মই বোলো নহয়, আমাৰ ছাৰে পইচা ল'ব। চিনি পাইছে নাই? চিনি পোৱা নাই? তেখেত আমাৰ নতুন ব্ৰাঞ্চ মেনেজাৰ এখেত। আপুনি ইয়াত এই ফালটুৱামি কৰি থকা কিমান বছৰ? নহয় মই মানে আপুনি যে বেংকৰ মানুহৰ নাম লৈ যে পইচা ঘটি আছে, এইটো কি ভাল কাম কৰে? একদম নহয়, এইবোৰ ধেমালি কৰি আছো। কৃষ্ণ একদম দেই, একদম নহয়, এই সাধাৰণ মানুহবিলাকক ঘটি খোৱা যি কাম আপুনি নহয়, ৰ'বচোন দেই 1 মিনিট, মই পটককে হেল্ল' ক'ত হৈছে এক্সিডেণ্ট? গণেশগুৰিত এক্সিডেণ্ট এটা হৈছে, মই মানে মোৰ স্কুটিখন ক'ত ছাৰ মই আহিছো, পটককে আহিছো দেই। কি হৈ আছে কি ইয়াত এইবিলাক? ছাৰ সেই মানুহজনে কোন মানুহ আছিলে? এইজন মানুহ পাতি থকা কথা কোন মানুহে পাতি আছে? আপোনালোকে পাতি আছে? হয়। কি অসুবিধা? আপোনালোকৰ অসুবিধাবিলাক কি? ছাৰ এওঁৰ কি হৈছে কি কোৰ্ট নটিচত তেওঁ পইচা বিচাৰি আছে। এই বাইদেউ গৰাকীৰ তেওঁৰ হাজবেণ্ড ঢুকালে এক্সিডেণ্টত, তেওঁৰ সুৰক্ষা বীমা আৰু জীৱন বীমাৰ পইচা ওলাবৰ কাৰণে তেওঁ পইচা বিচাৰিছে। এই বাইদেউ গৰাকী সেই পইচাটো যোনটো পাব এদিনত ডাবল কৰি দিম বুলি কৈছে। আচ্ছা, এইখন কি জানেনে আপুনি? কৈছিলে আমাৰ এইখন হ'ল উপাদান্তৰ নটিচ। আপুনি বেংকৰ পৰা লোন লৈছে, লোন পৰিশোধ কৰা নাই, হয়, তাৰ বাবে আপোনাৰ নামত নটিচ আহিছে। এই দিয়া ডেট মতে আপুনি কোৰ্টত যাব, আপোনাৰ এই লোনটো মাফ কৰি দিয়া হ'ব কিবা এটা কম্প্ৰমাইজ কৰি। আৰু আপুনি যদি কোৰ্টত যাব নিবিচাৰে আপুনি ব্ৰাঞ্চত যাওক। ব্ৰাঞ্চত গ'লে কিবা খৰচা আহিব বুলি কৈছিলে। কিহৰ খৰচা? কোৰ্টৰ কিবা খৰচা দিলে মই সকলোকে কৈছো ইয়াত। কোৰ্টত যোৱাৰ নামত যদি নটিচ আহে, আপোনালোকক যদি
আপোচ মীমাংসাত কোনোবা বেংকে মাতিছে তাৰ বিনিময়ত কোনো পইচা দিব লগা নহয়, কোনেও পইচা দিব লগা নহয়। আপুনি এইটোৰ কাৰণে কাকো কোনো আপুনি মধ্যভোগীক পইচা নিদিব, আৰু কোনোবাই কিবা ক'লে লগালগ আমাক ইনফৰ্ম কৰিব। ছাৰ মই কথা এটা সুধিব বিচাৰোঁ, মানে মোৰ লোন এটা আছিলে, সেই লোনটো কিবা বেংকত গৈ এতিয়া কিবা কম্প্ৰমাইজ ছেটেলমেণ্ট কি বুলি ক'লে, এতিয়াতো বিক্ৰীটো ভাল নাছিল, এতিয়া মই আকৌ ল'ব পাৰিম নে বাৰু? কম্প্ৰমাইজ ছেটেলমেণ্ট কৰিছে যদিও আপুনি ল'ব পাৰিব, কিন্তু আপোনাক যিখিনি লোন বেংকে ৰেহাই দিছিল সেই পইচাখিনি আপুনি প্ৰথম মাৰি ল'ব লাগিব। তাৰপিছত যদি বেংকে ভাবে যে আপুনি পুনৰ লোন পোৱাৰ যোগ্য, বিবেচনা কৰি চাব পাৰে। কিমান মান? সেইটো ইয়াত ক'ব নোৱাৰিম, আপুনি ব্ৰাঞ্চত যাব, কথাটো আমাৰ লগত যোগাযোগ কৰিব চাই যাব। মোৰ মানে সেই একাউণ্টটো মোৰ মানে ঘৰত মতা নামৰ আছিলে, আপোনালোক এতিয়া কি মানুহ মানুহ, পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নামটো বেলেগ, এতিয়া পামনে নাই ছাৰ? এজন মানুহৰ দুটা নামেদি বেংকত আপুনি কেতিয়াও লোন ল'ব যাব নোৱাৰে, এইটো মাৰাত্মক অপৰাধ, আৰু ইয়াৰ কাৰণে আপোনাৰ জেলো হ'ব পাৰে। মই এতিয়া কি কৰিম ছাৰ? আপুনি কোৰ্টত যাওক, আপুনি এখন এফিডেভিট বনাওক, এই দুইটা নাম যে আপোনাৰ তাৰে এফিডেভিট বনাওক, সেই এফিডেভিট মতে আপুনি আপোনাৰ ইয়াত পেপাৰত এডভাৰটাইজ এটা পুলিচ কৰক, আৰু সেইটোলৈ আমাৰ নাই নাই আপুনি নিউজ পেপাৰত পাব্লিছ কৰিব লাগিব। পাব্লিছ হোৱাৰ পিছত আপুনি ব্ৰাঞ্চত যাব, পিছৰখিনি আমি বিবেচনা কৰি চাম। এইবিলাক কথা ব্ৰাঞ্চত গৈ পাতিব, এইবিলাক কি মধ্যভোগী মানুহৰ লগত আপোনালোকে কথা পাতে। আৰু এখেতৰ কি আছিল, বাইদেউ কি আছিলে আপোনাৰ? আপোনাৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু এই যি আছে আপোনাৰ ইঞ্চুৰেঞ্চ স্কিম আছে, তাতে আপোনাৰ কোনো পইচা কাকো দিব নালাগে। আপোনাৰ তেখেতৰ কিবা নমিনী আছিল নে আপোনাৰ একাউণ্টত? যদি আপুনি নমিনী আছিল নে আপুনি গোটেইখিনি পইচা বুলি পাইছে, কোনো থাৰ্ড পাৰ্চনত আপুনি দিব নালাগে, পইচা দিব নালাগে। আপুনি ব্ৰাঞ্চত যাব, দুখনমান ডকুমেণ্ট আছে আপুনি চহী কৰিব, আপোনাৰ নামটো তাত হৈ যাব। ঠিক আছে, আপোনালোকে কোনো মধ্যভোগীৰ লগত ইয়াত কথা নাপাতিব। আপোনালোকৰ যি কথা আছে ব্ৰাঞ্চত যাব, ব্ৰাঞ্চৰ মানুহৰ লগত কথা পাতিব। আৰু ক'ত গ'ল আমাৰ চিত্তৰঞ্জন? অশেষ ধন্যবাদ। আজি এই চিত্তৰঞ্জন থকাৰ কাৰণে কিন্তু আপোনালোকৰ পইচাকেইটা বাচি গ'ল। আৰু এটা কথা কওঁ, কেৱল এজন চিত্তৰঞ্জন থাকিলেই কিন্তু আপোনালোক বাচি নাযায়, এনেকুৱা মধ্যভোগী য'তে ত'তে ঘূৰি আছে। আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, আপোনালোক সজাগ হওক, আপোনালোক সতৰ্ক হওক। সতৰ্কতা আমাৰ উমৈহতীয়া দায়িত্ব। ভেৰি গুড।